জেললৈ যাব লাগিব ৰকিবুল হুছেইন সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে গোচৰ দিছে এজাহাৰ দাখিল কৰিছে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ এজাহাৰ দাখিল কৰিছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ডাঙৰ অভিযোগ আহিছে সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে গৰজি উঠিছে এই উল্লেখ যে ৰকিবুল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দিছে গৰিয়ামৰীয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক মইনুল হকে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো ৰকিবুল হুছেইনে নিজৰ হাতত মজুত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অপৰাধ জড়িত তথ্য শীঘ্ৰে সংশ্লিষ্ট সংস্থাক অৰ্পণ কৰাৰ দাবী উত্থাপন কৰিছে এটা ফাইলৰ প্ৰসংগ আনিছিল তাৰ পিছতেই ৰকিবুল হুছেইনৰ বিৰুদ্ধে গোচৰ দিছে এবাৰ মইনুল হকে আজু আৰক্ষী থানা ধুবুৰী সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৰকিবুল হুছেইনে নিজৰ হাতত ৰখা এই ফাইলটো অতি সোনকালে সংশ্লিষ্ট বিভাগক দিব লাগে বুলি দাবী উত্থাপন কৰিছে সংবাদ মাধ্যমৰ সন্মুখত এই কথা কৈ ৰকিবুল হুছেইনে সস্তীয়া ৰাজনীতি কৰিব বিচাৰিছে বুলি দাবী উত্থাপন কৰিছে ডাঙৰ খবৰ হৈছে যে ৰকিবুল হুছেইনক জেললৈ পঠিয়াবলৈ ৰকিবুল হুছেইনৰ বিৰুদ্ধে গৰজি উঠি এইবাৰ মইনুল হক নামৰ এগৰাকী গৰিয়ামৰীয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক বুলি জানিব পৰা গৈছে এই লোকজনে ৰকিবুল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দিছে ডাঙৰ বিষয়টো হৈছে যে এফআইআৰ দাখিল কৰিছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে গতিকে ৰকিবুল হুছেইন জেললৈ যাব লাগিব নেকি এনে ধৰণৰ চৰ্চা এইভাবে আহিছে যে ধুবুৰী সাংসদ ৰকিবুল হুছেইনে হিমন্ত বিশ্ব শৰ্মাৰ নামত ফাইল আছে বুলি কৈ জনমানসক হেৱা প্ৰতিপন্ন কৰিব বিচাৰিছে নেকি মুখ্যমন্ত্ৰী গৰাকীক এনে ধৰণৰ ভাৱধাৰা আগত ৰাখি গৰিয়ামৰীয়াৰ প্ৰাক্তন এগৰাকী নেতাই ৰকিবুল হুছেইনৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু তাৰ পিছতে ৰকিবুল হুছেইন জেললৈ যাব লাগিব নেকি এনেদৰেও বিভিন্নজনে মন্তব্য কৰিছে আৰু ৰকিবুল হুছেইনক লৈ ইতিমধ্যে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছত ৰকিবুল হুছেইনে কি প্ৰতিক্ৰিয়া দিয়ে কি প্ৰত্যুত্তৰ দিয়ে সেয়া হ'ব গুৰুত্বপূৰ্ণ কিন্তু ডাঙৰ বিষয় হৈছে যে এটা ফাইল মুখ্যমন্ত্ৰী গৰাকীৰ ওচৰত মুখ্যমন্ত্ৰী গৰাকীৰ এটা ফাইল ৰকিবুল হুছেইনৰ ওচৰত আছে বুলি কৈ ৰকিবুল হুছেইনে যি মন্তব্য কৰিছিল সেই মন্তব্য সঁচানে মিছা সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু সেই কথাটো কওঁতে ৰকিবুল হুছেইনৰ বিৰুদ্ধে এবাৰ এজাহাৰ দাখিল কৰিলে গৰিয়ামৰীয়াৰ প্ৰাক্তন সাধাৰণ সম্পাদকে এই বিষয়টোক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই আজি কিছুদিন ধৰি সংবাদ মাধ্যম যোগে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কিবা অপৰাধ জনিত তেওঁৰ হাতত তথ্য থকা বুলি এটা ফাইল সংবাদ মাধ্যমত দেখুৱাই আছিল যদি তেওঁৰ তাত সঁচাকৈ অপৰাধৰ তথ্য আছে তেওঁ কোনো তদন্তকাৰী সংস্থাক অৰ্পণ নকৰি তেওঁ নিজে লুকুৱাই ৰখাটো এটা ডাঙৰ অপৰাধ আৰু অপৰাধীক লুকুৱাই ৰখাটো এটা ডাঙৰ অপৰাধ গতিকে তেওঁ ডাঙৰ অপৰাধ কৰিছে গতিকে তেওঁ এজন ভাৰতবৰ্ষৰ সাংবিধানিক পদত থকা ব্যক্তি তেওঁ এজন সাংসদ এজন সাংবিধানিক পদত থকা ব্যক্তি যদি কাৰোবাৰ আপোনাৰ অপৰাধৰ তথ্য লুকুৱাই ৰাখে এইটো এটা ডাঙৰ অপৰাধ মানে তেওঁ এনেধৰণৰ বক্তব্যৰ জৰিয়তে কৌশলৰ জৰিয়তে ৰাজনৈতিক মুনাফা আদায় কৰাৰ এক ষড়যন্ত্ৰ যেন আমাৰ অনুমান হয় গতিকে আমি ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাৰ প্ৰতি বিশ্বাস ৰাখি আজি হাজো থানাত এজাহাৰ দিছোঁ অতি সোনকালে ৰকিবুল হুছেইনৰ বিৰুদ্ধে তদন্ত হ'ব লাগে অকল পুলিচ প্ৰশাসনতে নহয় মই পৰৱৰ্তী সময়ত হাজো থানাক অনুৰোধ জনাম এই কেছটো MP MLA ক'তলৈ ট্ৰেন্সফাৰ কৰাব লাগে মোৰ নাম মইনুল হক মোৰ ঘৰ হাজো অখুৰাত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই আজি কিছুদিন ধৰি সংবাদ মাধ্যম যোগে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কিবা অপৰাধ জনিত তেওঁৰ হাতত তথ্য থকা বুলি এটা ফাইল সংবাদ মাধ্যমত দেখুৱাই আছিল যদি তেওঁৰ তাত সঁচাকৈ অপৰাধৰ তথ্য আছে তেওঁ কোনো তদন্তকাৰী সংস্থাক অৰ্পণ নকৰি তেওঁ নিজে লুকুৱাই ৰখাটো এটা ডাঙৰ অপৰাধ আৰু অপৰাধীক লুকুৱাই ৰখাটো এটা ডাঙৰ অপৰাধ গতিকে তেওঁ ডাঙৰ অপৰাধ কৰিছে গতিকে তেওঁ এজন ভাৰতবৰ্ষৰ সাংবিধানিক পদত থকা ব্যক্তি তেওঁ এজন সাংসদ এজন সাংবিধানিক পদত থকা ব্যক্তি যদি কাৰোবাৰ আপোনাৰ অপৰাধৰ তথ্য লুকুৱাই ৰাখে এইটো এটা ডাঙৰ অপৰাধ মানে তেওঁ এনেধৰণৰ বক্তব্যৰ জৰিয়তে কৌশলৰ জৰিয়তে ৰাজনৈতিক মুনাফা আদায় কৰাৰ এক ষড়যন্ত্ৰ যেন আমাৰ অনুমান হয় গতিকে আমি ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাৰ প্ৰতি বিশ্বাস ৰাখি আজি হাজো থানাত এজাহাৰ দিছোঁ অতি সোনকালে ৰকিবুল হুছেইনৰ বিৰুদ্ধে তদন্ত হ'ব লাগে অকল
পুলিচ প্ৰশাসনতে নহয়, মই পৰৱৰ্তী সময়ত হাজো থানাক অনুৰোধ জনাম এই কেছটো MP MLA ক'তলৈ ট্ৰেন্সফাৰ কৰাব লাগে। মোৰ নাম মইনুল হক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰ